বাংলাদেশ সহস্ৰ আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত হিন্দু যুৱ ছাত্ৰ পৰিষদ, অসম ৰাষ্ট্ৰীয় হিন্দু ফ্ৰণ্ট অসম, হিন্দু ঐক্য মঞ্চৰ অসমৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী। ভাৰতৰ চুবুৰীয়া বাংলাদেশত ব্যাপকভাৱে সংখ্যালঘু হিন্দু সম্প্ৰদায়ৰ ওপৰত অবৈধ আক্ৰমণ, হত্যাৰ লগতে হিন্দু সম্পত্তিৰ লুণ্ঠন প্ৰায় সংঘটিত হৈ আছে। শেহতীয়াকৈ হিন্দু যুৱকক নৃশংসভাৱে হত্যা আৰু নিৰ্যাতনৰ দাবীত আজি তিনিটাকৈ হিন্দু সংগঠনৰ উদ্যোগত গুৱাহাটীস্থিত বাংলাদেশ সহস্ৰ আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদৰ লগতে স্মাৰক পত্ৰ প্ৰদান কাৰ্যসূচী গ্ৰহণ কৰা হয়। আজিৰ কাৰ্যক্ৰমত হিন্দু যুৱ ছাত্ৰ পৰিষদ, অসম ৰাষ্ট্ৰীয় হিন্দু ফ্ৰণ্ট অসম, হিন্দু ঐক্য মঞ্চৰ অসমৰ সদস্যসকলে উপস্থিত থাকি বিভিন্ন ধৰণৰ প্লে কাৰ্ড হাতত লৈ শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰে। লগতে বাংলাদেশৰ পতাকা জ্বলাই দি প্ৰতিবাদ কৰাৰ উপৰিও বাংলাদেশৰ সহস্ৰ আয়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰে। চাওক গুৱাহাটীৰ পৰা বিশ্বেশ্বৰ ৰিপৰ্ট, AIN লাইভ। যিটো হিন্দুৰ ওপৰত নিৰ্যাতন চলি আছে, সেই নিৰ্যাতন বন্ধৰ দাবীত আজি আমি বাংলাদেশৰ গুৱাহাটীত থকা যিটো সহ উচ্চায়ুক্তৰ কাৰ্যালয় তাৰ সন্মুখত আহি আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। ইয়াৰ মূল কথা হৈছে বাংলাদেশত থকা হিন্দুখিনিক সুৰক্ষা দিব লাগে। তেওঁলোকে যি ধৰণে হিন্দুৰ ওপৰত দৈনিক নিৰ্যাতন চলাই আছে, য'ত এটা সময়ত বাংলাদেশত 1971ত 22% হিন্দু আছিল, সেই হিন্দু আজি সংকুচিত হৈ তাত 8% হিন্দু হৈছে, যিটো আটাইতকৈ দুৰ্ভাগ্যজনক কথা। তাৰমানে হিন্দুখিনি গ'ল ক'লৈ? নিৰ্যাতনৰ ফলত তেওঁলোক হয় মৃত্যুৰ মুখত পৰিছে, নহয় ধৰ্মান্তৰিত হৈছে, নহয় ভাৰতবৰ্ষত প্ৰৱেশ কৰিছে। গতিকে এই যিটো নিৰ্যাতন অহৰহ চলি আছে, সেই নিৰ্যাতনটো শেহতীয়াভাৱে বেছি হৈছে। হাছিনা চৰকাৰৰ সময়ত কিছু কমি আছিল, হাছিনাই ভাৰত চৰকাৰৰ লগত কিছু সমিল মিলেৰে চলি আছিল, কিন্তু এতিয়া শেহতীয়াভাৱে যোৱা 24 চনৰ পৰা যিটো তাত জামিয়াতা কিবা এনেকুৱা সংগঠনবিলাকে ইছলামিক মৌলবাদী সংগঠন, জেহাদী সংগঠনে তাত শাসনৰ গাদীত ইউনিছক বহাই লৈ তেওঁলোকৰ যি নতুন নতুন হিন্দুৰ ওপৰত অত্যাচাৰ আৰম্ভ কৰিছে, সেই অত্যাচাৰৰ ফলত আমি বহুত হিন্দুৰ তাত মৃত্যু হোৱা দেখিছোঁ। ৰুমত বন্ধ কৰি লৈ ঘৰ জ্বলাই দিয়াও দেখিছোঁ। শেহতীয়াভাৱে যোৱা বুধবাৰে নিশা অমৃত মণ্ডল বুলি আৰু এজন লোকক তেওঁলোকে হত্যা কৰিছে, যিটো কাৰণে আজি আমাৰ মাজত এটা ক্ষোভ সৃষ্টি হৈছে। আমি তেওঁলোকক, হিন্দুসকল আমাৰ ভাই, আমি একেলগে আমাৰ ভাই বুলি ভাবি তেওঁলোকৰ সুৰক্ষাৰ দাবী জনাইছোঁ। ভাৰত চৰকাৰে কঠোৰ ব্যৱস্থা লওক। মহম্মদ ইউনুছ শান্তিৰ নোবেল বঁটা বিজয়ী, গতিকে মইতো দাবী কৰিছোঁ তেওঁৰ এই নোবেল বঁটা বাপচ ঘূৰাই ল'ব লাগে। কাৰণ তেওঁ এজন নোবেল বঁটা বিজয়ী, শান্তিৰ নোবেল বঁটা বিজয়ীয়ে এনেধৰণৰ এটা হিন্দুৰ ওপৰত অত্যাচাৰ কিহৰ শান্তিৰ বাৰ্তা দিছে? গতিকে এই শান্তিৰ নোবেল বঁটা নোবেল কমিটিয়ে ঘূৰাই লওক আৰু ইউনিছক তেওঁলোকৰ সেই নোবেল বঁটা, যি ধৰণে চুইকিৰ নোবেল বঁটাৰ সন্দৰ্ভত প্ৰশ্ন উত্থাপন হৈছিল, আজি কিয় ইউনিছৰ নোবেল বঁটাৰ সম্পৰ্কত প্ৰশ্ন উত্থাপন কৰা নাই? সকলো দেশ, প্ৰতিখন দেশে, বিদেশী ৰাষ্ট্ৰইও ইউনিছৰ এই নোবেল বঁটা ঘূৰাই লোৱাৰ ক্ষেত্ৰত ব্যৱস্থা ল'ব লাগে। আৰু তেওঁলোকে নৰ্থ ইষ্ট কাঢ়ি লোৱাৰ কথা কৈ আছে। ভাৰতবৰ্ষই ইচ্ছা কৰিলে বাংলাদেশত কেইটামান মুহূৰ্তৰ ভিতৰত এখন হিন্দু ৰাষ্ট্ৰ তৈয়াৰ কৰিব পাৰে। আৰু আমি বিচাৰিছোঁ বাংলাদেশৰ হিন্দুখিনিৰ সুৰক্ষাৰ দাবীত সুৰক্ষাৰ ব্যৱস্থা কৰিবৰ কাৰণে বাংলাদেশত এখন সুকীয়া হিন্দু ৰাষ্ট্ৰ গঠন কৰক। আকৌ 1971 চনত পাকিস্তানৰ পৰা যদি বাংলাদেশ মুক্ত হ'ব পাৰে, তেতিয়া বাংলাদেশৰ পৰা এখন হিন্দু ৰাষ্ট্ৰ কিয় স্বাধীন হ'ব নোৱাৰে? হিন্দুখিনিৰ সুৰক্ষাৰ স্বাৰ্থত তাত এখন হিন্দু ৰাষ্ট্ৰ স্থাপন কৰক। আৰু ভাৰতত থকা, অসমত থকা যিখিনি হিন্দু বাংলাদেশী আছে, তেওঁলোককো তাতে নি সংস্থাপিত কৰক। তেতিয়া অসমৰ বাংলাদেশীৰ সমস্যাও বহুখিনি সমাধান হৈ যাব। গতিকে আমি পুনৰ ভাৰত চৰকাৰক সকীয়াই দিছোঁ, ভাৰত চৰকাৰক দাবী জনাইছোঁ, তেওঁলোকে যি ধৰণৰ আজি এটা নীৰৱ ভূমিকা লৈ আছে, এই নীৰৱ ভূমিকাটো সদায় এনেকৈ লৈ থাকিলে নহ'ব। বাংলাদেশৰ ওপৰত অলপ তেওঁলোকে আক্ৰমণাত্মক ভূমিকা লৈ বাংলাদেশৰ পৰা হিন্দুখিনিৰ সুৰক্ষা নিশ্চিত কৰক। আচলতে আপোনালোকে গোটেইকেইজনে জানে বাংলাদেশৰ যি অত্যাচাৰ যিটো চলি আছে, এই জেহাদী বাংলাদেশী মুছলমানৰ অত্যাচাৰ, এই জেহাদী বাংলাদেশী মুছলমানৰ অত্যাচাৰ মানে এইটো মানুহৰ কাম নহয়, এইবোৰ অসুৰ ঐতিহাসিক দানৱীয় যিবোৰ এক হৈ আছে বাংলাদেশত, সেইবোৰৰ এগেইনষ্টত আমি ইয়াতে আহিছোঁ। এই বাংলাদেশৰ কমিশ্যনাৰৰ, এই কমিশ্যনাৰ এতিয়া তাৰ অসুস্থৰ অভিযোগ দি আছে। এতিয়া বাংলাদেশ হ'লে এই কমিশ্যনাৰক টানি আনি ৰাস্তাত জ্বলাই পেলালে হয়। আমি ভদ্ৰ, আমি ডিচেণ্ট, কিন্তু আমি ভদ্ৰ হ'ব পাৰোঁ, ডিচেণ্ট হ'ব পাৰোঁ, কিন্তু যিদিনা পাগল হ'ম পাগলে হৈ যাম। ছেকেণ্ড কথা, ইহঁতে বাৰ বাৰ এটা কথা কৈ আছে যে 7 সিষ্টাৰ লৈ ল'ম, চিকেন লেগ লৈ ল'ম। আবে চালা মূৰ্তি দিলে বাংলাদেশ উৰি যাব। এই চালা চিকেন নেকৰ কথা কয়, চিকেন নেকৰ একো নাই, চিকেন নেক ফ্ৰুট নাই, চিধা কাটি দিলে হ'ল, চিধা কাটি শেষ কৰি দিলে বাংলাদেশ। হিন্দুৱে মুতিলেই অকল বাংলাদেশ উঠি যাব। চিকেন নেকৰ কথা কি ঘণ্টা কথা কয় হে? 7 সিষ্টাৰ ল'ম বুলি কৈ আছে, ইমান সহজ নহয়। ভাৰতে সদায় চবৰ লগতে সহযোগ কৰি আহিছে আৰু সহযোগ কৰি থাকিব দিয়ক।
অনাগত দিনত যদি সহযোগ নকৰে, যে আমাৰ হিন্দুৰ আৰু এটাৰ ওপৰত যদি হেৰি হয়, কিবা কাৰণত যদি হত্যা হয় বা কিবা হয়, ইয়াতে অসমত এটা বাংলাদেশী থাকিব নোৱাৰিব। এনেই আপোনালোকেতো গম পাইছে, মুখ্যমন্ত্ৰী মহোদয়েতো চব বাংলাদেশীটো উচ্ছেদ কৰিয়ে আছে, আৰু আমিও কৰিম এতিয়া। যিমান হিন্দু সংগঠন আছে চবেই একেলগে কৰি চবকে সকীয়াই দিব ওলাইছোঁ লাষ্ট বাৰৰ কাৰণে, যেনেকৈ এনেকুৱা নহয়, নহ'লে বাংলাদেশ অফিচ নাথাকিব, কৈ দিছোঁ ইয়াতে গুৱাহাটীত। সেইটো মনত ৰখা উচিত, চবকে কৈ দিছোঁ, যিমান বাংলাদেশী আছে চবে যাতে সজাগ হৈ যাওক। এটা যদি হিন্দুৰ ওপৰত কিবা হয় বাংলাদেশত, এই কথা বেয়া আছে, কিন্তু ইয়াৰ পৰাই সকীয়াই দিব ওলাইছোঁ মই। হয়, আমি বাংলাদেশৰ শেহতীয়াভাৱে যি ধৰণৰ হিংসাত্মক ঘটনা ঘটি আছে তাৰ প্ৰতিবাদ আমি আজি সাব্যস্ত কৰিবৰ কাৰণে আহিছোঁ। মহম্মদ ইউনিছ বোলা ব্যক্তিজনে শান্তিৰ নোবেল বঁটা লাভ কৰাৰ পিছত যি ধৰণৰ হিংসাত্মক ঘটনা সংঘটিত কৰিছে, এয়া তেওঁৰ নিকৃষ্ট মানসিকতা আৰু তেওঁৰ যিটো ধৰ্মক তেওঁ নেতৃত্ব দিয়ে, ইছলাম ধৰ্ম। ইছলাম মানে শান্তি যদি হয়, তেতিয়াহ'লে য'ত ইছলাম বাঢ়িছে তাত এনেধৰণৰ অশান্তি কিয় হয়? আমি ডিপু দাসৰ হত্যাকাণ্ডক অথলে যাব নিদিওঁ, আমি মণ্ডলৰ হত্যাকাণ্ড অথলে যাব নিদিওঁ। গতিকে ভাৰতবৰ্ষত আমি বাংলাদেশৰ বিৰুদ্ধে এতিয়া যিটো জনজাগৰণ উঠিছে, এই জনজাগৰণত বাংলাদেশ আৰু বাংলাদেশৰ চৰকাৰ উঠি বাঢ়ি যাতে নাযাওক, তাৰ কাৰণে আমি সাৱধান বাণী শুনাই দিছোঁ। এই হত্যাই শেষ হত্যা হওক, ইয়াৰ পিছত যদি কোনো হিন্দু লোকৰ তাত বা অমুছলমান লোকৰ তাত ৰক্তপাত হ'বলগীয়া হয়, তেতিয়াহ'লে তাতকৈ আৰু বেয়া ঘটনা একো নহ'ব। ভৱিষ্যত তেওঁলোকে তাৰ কাৰণে নিজকে দোষী সাব্যস্ত বুলি, নিজৰ দুখৰ কাৰণে হোৱা বুলি তেওঁলোকে ধৰি ল'ব। বাৰে বাৰে তেওঁলোকে চিকেন নেকৰ ধমকি দি উত্তৰ পূৰ্বাঞ্চলক ভাৰতবৰ্ষৰ পৰা বিচ্ছিন্ন কৰাৰ যি সপোন দেখিছে, এই সপোন তেওঁলোকৰ কোনো কালে কেতিয়াও বাস্তৱত পৰিণত নহ'ব। বৰঞ্চ বাংলাদেশ পুনৰ ভাৰতবৰ্ষৰ অংগ হ'ব, যদিহে ভাৰত চৰকাৰে এক পলকৰ কাৰণেও চিন্তা কৰে, এক মুহূৰ্তৰ ভিতৰত বাংলাদেশ ভাৰতৰ অংগ হৈ যাব। গতিকে এই সাৱধান বাণী তেওঁলোকলৈ শুনাবৰ কাৰণে আজিৰ এই প্ৰতিবাদী কাৰ্যসূচী আমি হাতত লৈছোঁ। আমি সৰ্বমুঠ 4টা সংগঠন আহিছোঁ। হিন্দু ৰাষ্ট্ৰ দাবী কমিটি, ৰাষ্ট্ৰীয় হিন্দু ফ্ৰণ্ট, হিন্দু যুৱ ছাত্ৰ পৰিষদে নেতৃত্ব দিছে, হিন্দু ঐক্য মঞ্চ আমাৰ লগত সহযোগিতা কৰিছে। 4টা সংগঠনক যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।